চৰকাৰে এই মানুহৰ পৰা আৰু ভোট নাপায় কাৰণে কিহৰ কাৰণে নাপায় এই কামবিলাক বেয়া কৰিছে। এইটো বেয়া কাম কৰি আছে, এইটো উচ্ছেদ কৰাটো একেবাৰে বেয়া। এটা জাতি এটা মুছলিম জাতিকে টাৰ্গেট কৰি আছে চৰকাৰে। আগতে হিন্দু মুছলমান একেলগে আছিল, ঈদত আহিছিল মানুহ, হিন্দু মানুহ আহিছিল আমাৰ ঘৰত দাৱত খাবৰ কাৰণে, মাতিলে আহিছিল। এতিয়া মুছলমানে ঘৃণা কৰা হৈছে। চৰকাৰৰ মাটি যিটো আছে চৰকাৰী মাটি যদি কোনোবাই দখল কৰি ঘৰ বনাই আছে তাক উচ্ছেদ কৰাটো চৰকাৰৰ নিয়ম, যিটো নিয়ম মতে কৰিছে। এতিয়া আমি কিন্তু এটাত মানে ভালে পাই আছোঁ। কাঠৰ দোকানত গ'লে কাঠৰ চব নাম গেলে কাটিছে মানুহৰ, মুছলমানৰ বেছি নাম কাটা গৈছে। উচ্ছেদ অভিযানটো আমাৰ কাৰণে ইমান ভাল হোৱা নাই, গৰীব মানুহক অশান্তি দি আছে। এই গৰমৰ মাজত পানী নাই, মানুহগিলাৰ খাৱা দাৱা বহুত অসুবিধা হৈ আছে গৰমৰ মাজত। এনেই মানুহৰ পৰিস্থিতি বেয়া হৈ আছে, দিনকাল বেয়া হৈ আছে। এইখিনি আৰু কি ক'ম আমি। সেই প্ৰসংগটো ভালেই হৈছে, উচ্ছেদ অভিযান চলিব লাগে। আমাৰ যিবিলাক বনাঞ্চল আছে চব বেদখল কৰিছে বাহিৰৰ পৰা মানুহ আহি, তো উচ্ছেদ অভিযান কৰিছে মামাই, আমি ভালে পাইছোঁ। চৰকাৰৰ মাটিবিলাক মোকলাব লাগে, সেইটোৱে আমাৰ আহ্বান। যেটা চল বানিয়েছে এটা আপনার খুব খারাপ চল বানিয়েছে। গরিব মানুষের মানে ধরেন ঘর বাড়ি ভাঙিয়ে দিয়ে মানে এরকম যেটা চলছে সরকারটা খারাপ, অনেক খারাপ। এইটো বেয়াই হৈ আছে, ভাল কি হৈ আছে, পাব্লিকৰ কাৰণে বেয়াই হৈ আছে। ৰাজ্যত এতিয়া চলি আছে উচ্ছেদ অভিযান। এফালৰ পৰা বুলডোজাৰ চলাই দখলমুক্ত কৰিছে ভূমি। বিভিন্ন ঠাইত, ৰাজ্যৰ বিভিন্ন ঠাইত এটাৰ পাছত আন এটা ঘৰ বুলডোজাৰ চলাই ভাঙি দিয়া হৈছে। এই প্ৰসংগত সাধাৰণ জনতাই কি কয় শুনো আহক। চব মানুহ আছে, চব মানুহৰ সমান। যি কৈছে মুছলমান মৰিলে মাটিত যাব আৰু হিন্দু মৰিলে জ্বলাব লাগিব, জ্বলালে হয় মাটিৰ চাইডটো মাটিতে থাকিব, বেলেগ জেগাততো নাযায়। সেইকাৰণে আমি চিন্তা কৰি চাওঁ, চব ভাই কাটিলে মুছলমানৰ খুন ওলাব আৰু হিন্দুৰো কাটিলে হিন্দুৰো খুন ওলাব। যে ভাই সেইকাৰণে আমি খুব চিন্তা কৰি চাওঁ। মানুহ হ'ল ওপৰৱালাৰ দিয়া দেন, যে দুনিয়াত ভাল কৰি গ'লে ভাল পাব আৰু বেয়া কৰি গ'লে বেয়া পাব। কেতিয়ানো সি ভাল কৰিলে সেই মুছলমান হ'লে জন্নত যাব আৰু হিন্দু হ'লে স্বৰ্গত যাব। স্বৰ্গতো বহুত শাস্তি আছে, নানা ধৰণৰ শাস্তি। ইয়াতে দুনিয়াৰ শাস্তি, যে ইয়াতে অলপ মানে যি বেমাৰ হয় মানুহৰ কিমান কষ্ট পায়, নিজে আমি চিন্তা কৰি চাওঁ। তো সেইকাৰণে যে মৰাৰ পিছতো বহুত শাস্তি হ'বই, চবেই মৰিবই লাগিব। মৰাৰ কাৰণে চবৰে আহিছে, এতিয়া কোনো নাথাকে। যি কিমান চৰকাৰ আহিল, কিমান চৰকাৰ গুচি গ'ল, কোনোতো নাই, এক ঠাইত নাই, কোনো থাকিব পৰা নাই। সেইকাৰণে আমি চিন্তা কৰি কিনে কামবিলাক কৰিলে ভাল হয়। চব ভাই হয়, হিন্দু মুছলমান। আগতে হিন্দু মুছলমান একেলগে আছিল, ঈদত আহিছিল মানুহ, হিন্দু মানুহ আহিছিল আমাৰ ঘৰত দাৱত খাবৰ কাৰণে, মাতিলে আহিছিল। এতিয়া মুছলমানে ঘৃণা কৰা হৈছে। সেইকাৰণে ঘৃণা কৰিছে, যে কৈছে এই মুছলমান হয়, এনে নানা ধৰণৰ অশান্তি কৰিছে। আধাৰ কাৰ্ড যেটা হয় সেইটো নহয় কৰিছে, আই কাৰ্ডটো থাকিলে সেইটো নহয় বুলি কৈছে। চব দেখি কাঠৰ দোকানত গ'লে কাঠৰ চব নাম গেলে কাটিছে মানুহৰ, মুছলমানৰ বেছি নাম কাটা গৈছে। চাব, এইগিলা আমি চিন্তা কৰোঁ। যিকোনো কাম কৰিলে ভাল কৰি কৰিলে ভাল হয়, আৰু যিটো বেয়া কৰে তে সি বেয়া পাব, আজি নহয় কালি পাব। ওপৰৱালাটো দেখি আছে, নেদেখাটো নহয়। তাৰ মাল লাহে মানুহৰ জল্দি হয়, বেয়া কৰিছে, ভাল কৰা নাই। ইমান মানুহ খোৱা লোৱাটো অসুবিধা হয়েই, থাকাৰো অসুবিধা, কাম কাজৰো অসুবিধা, চব দিকে অসুবিধা। চৰকাৰে এইটো ভাল কৰা নাই। চৰকাৰ হৈছে মানুহক শান্তি দিবৰ কাৰণে, ৰক্ষা কৰিবৰ কাৰণে, ঘৰ ভাঙাৰ কাৰণে নহয়। যে সেইকাৰণে যে বহুত মানুহ কিমান কষ্ট কৰি ঘৰ বনাইছে, হাজিৰা কৰি নাখাই নলয় ঘৰ সেই ঘৰগিলা ভাঙি দি আছে। মানুহগিলা ক'ত যাব? জাগা দিলে ভাল কথা, জাগা নিদিলে ক'ত যাব? অসমৰ মানুহ অসমতে থাকিব, বেলেগ জাগাতো নাযায়। সেইকাৰণে চৰকাৰে
চিন্তা কৰি চাব লাগে যে মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ। আৰু এনেও বেয়া কৰিছে চৰকাৰে, আৰু ইয়াৰ পৰা আহিব নোৱাৰে। চৰকাৰে এই মানুহৰ পৰা আৰু ভোট নাপায়। ভোট নাপায় কেনে কিহৰ কাৰণে নাপায়? এই কামগিলা বেয়া কৰিছে। এইটো বেয়া কাম কৰি আছে, এইটো উচ্ছেদ কৰাটো একেবাৰে বেয়া। টাৰ্গেট কৰি বিনিয়োগ কৰি আছে। এটা জাতিকে টাৰ্গেট কৰি আছে, বিভিন্ন আৰু মানুহগিলাৰ ক'ত চবে ভালে আছে, খালি এটা জাতিক টাৰ্গেট কৰি আছে। ইয়াতে গৰীব মানুহগিলাক মাৰি আছে, গৰীব মানুহগিলাক থাকবা জেগা নাই, খাবা জেগা নাই, ইহঁতকে আৰু মাৰি আছে, ইহঁতকে ই কৰি আছে। এটা মুছলিম মানুহকে এটা টাৰ্গেট কৰি আছে চৰকাৰটো, সেয়ে আমাৰ ক'ব লাগে, একো নাই। অ্যাকচুয়ালি মানে ভালো হইতে কি মানে যেটা বলবো আমরা মানে ধরেন সেটা ভাষায় বলা যায় না। মানুষের যেরকম ক্ষতি করছে, মানে হারাহাস্তি বহুত দিক দিয়ে ক্ষতি করেছে, সেটা মানে চাই না আর কি, ভালোই করতে লাগে, এটুকুই আর কি, আমার বেশি নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।